নমস্কাৰ সকলোলৈকে দীপিকা কিচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে পাভ মাছৰ এটি সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। পেন এখন গৰম হ'বলৈ দিব আৰু তাত সৰিয়হৰ তেল দি তেলখিনি যেতিয়া ভালদৰে গৰম হ'ব তেতিয়া নিমখ হালধি সানি লোৱা পাভ মাছ কেইটা ভাজি ল'ব লাগিব। যদি ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু দীপিকা কিচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। মাছ কেইপিচ ইলুটি কৰি ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিব। পুনৰ সেই তেলখিনিতে খুন্দি লোৱা আদা নহৰু আৰু জলকীয়াৰ দি দিব আৰু মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি কেঁচা গন্ধ গুচি যোৱালৈকে ভালদৰে ভাজিব লাগিব। এতিয়া তাত বনাই লোৱা তিল আৰু নহৰুৰ পেষ্টখিনি দি দিব আৰু তাৰ পিছতো লৰাই তিলৰ কেঁচা গন্ধ গুচি যোৱালৈকে ভালদৰে ভাজিব লাগিব। সোৱাদমতে নিমখ দিব আৰু হালধি গুড়ি দি দিব। তিলখিনি পেষ্ট কৰোঁতে জলকীয়া দুটাও দিয়া হৈছে। যেতিয়া কেঁচা গন্ধটো গুচি যাব তেতিয়া মিক্সি জাৰটো আখলি পেলাই পানী দি দিব আৰু একেলগতে আৰু অলপমান পানী দি দিব। এতিয়া ভালদৰে মিহলাই উতলিব দিব। আৰু ভাজি ৰখা মাছকেইটা দি দিব। দি 5 মিনিটমান সময় ভালদৰে উতলাব লাগিব। আৰু নমোৱাৰ আগে দুটা কেঁচা জলকীয়া দি দিব। জ্বলা আপোনালোকে বেছি খালে বেছি ব্যৱহাৰ কৰিব। পাঁচ মিনিটমান ভালদৰে উতলাৰ পিছত গেছৰ জুই নুমুৱাই ৰাখিব। ইয়াত পাভ মাছৰ টেষ্টি ৰেচিপি খাবৰ কাৰণে ৰেডি। এতিয়া গৰম ভাতৰ লগত আপোনালোকে এই মাছৰ ৰেচিপিটো পৰিৱেশন কৰক। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু দীপিকা কিচেন চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।